আজি আমাৰ চাইকেল ফেক্টৰী পথটোত বা গুৱাহাটী গড়ভাঙা ৰোডত আমি যিখন উৰণ সেতু নিৰ্মাণ কৰিছিলোঁ, আজি নিৰ্মাণ সম্পূৰ্ণ হ'ল আৰু আজি এই উৰণ সেতুখন গুৱাহাটী মহানগৰীৰ আটাইকেইজন বিধায়কৰ লগত মই শুভ উদ্বোধন কৰিলোঁ। গুৱাহাটী মহানগৰীত নিৰ্মাণ হৈ থকা আটাইকেইখন উৰণ সেতু নিৰ্মাণৰ কাম আজি আনুষ্ঠানিকভাৱে শেষ হ'ল আৰু গুৱাহাটী মহানগৰীৰ ৰাইজে এতিয়া আটাইকেইখন উৰণ সেতু যি কাৰণে আমি নিৰ্মাণ কৰিছিলোঁ যান বাহনৰ জোঁট বা যান বাহন নিয়ন্ত্ৰণ কৰাৰ বাবে এটা সুন্দৰ যাতায়াত দিয়াৰ বাবে এতিয়া আটাইকেইখন উৰণ সেতুৰ পৰা তাক অনুভৱ কৰিব পাৰিব। এই উৰণ সেতুখন আমি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত উৎসৰ্গা কৰিছোঁ। আমি সকলোৱে জানো যে কি ধৰণে অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত, গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আৰু গ্ৰুপিঙৰ বিৰুদ্ধে হোৱা আন্দোলনত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমবাসীৰ লগত থিয় হৈছিল। এনে এগৰাকী মহিষীৰ নামত এই উৰণ সেতুখন উৎসৰ্গা কৰি আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই আশা কৰোঁ যে এই উৰণ সেতুখনে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম এলেকাৰ ৰাইজক যথেষ্ট সুবিধা প্ৰদান কৰিব।